সিজুগুৰি নেক্সট চুকৰ শ্ৰী শ্ৰী শিৱ মন্দিৰত আজি শিৱৰাত্ৰি অনুসৰি আমাৰ আইসকলে দিহানাম পৰিৱেশন প্ৰায় 200 আইসকলে দিহানাম পৰিৱেশন কৰিব। আমি এটা সুন্দৰ পৰিৱেশত আমি ইয়াত আহিছোঁ আৰু সকলোৱে সুন্দৰ এটা মন লৈ আজি মা বাবাক আশীৰ্বাদ লৈ যেনেকৈ আজি শিৱৰ তেখেতৰ পবিত্ৰ থলত মহাদেৱ শ্ৰী শ্ৰী শিৱৰ মন্দিৰৰ পবিত্ৰ থলত আহি ৰাইজে যি আগমন তেখেতসকলে এটা সুন্দৰ মন লৈ আহিছে আধ্যাত্মিক চৰ্চাৰে। আমি আশা ৰাখিছোঁ যে এই অনুষ্ঠানটিয়ে আৰু যি জাগ্ৰত অনুষ্ঠান খালি পবিত্ৰ জাগ্ৰত এটা অনুষ্ঠান আপোনালোকে আহক ইয়াত সকলোৱে আহ্বান জনাইছোঁ যে এই মন্দিৰত আহক এটা প্ৰাৰ্থনাত অংশগ্ৰহণ কৰক। এটা সুন্দৰ এটা মুহূৰ্ত যাতে আমি তিনিচুকীয়াবাসী ৰাইজৰ মন প্ৰাণ অন্তৰ আত্মাক এটা যিমতে জাগত চেতনা কৰিছে তেখেতক আচলতে এই অনুষ্ঠানটো একচুৱেলি বুলবুলি নেওগ মোৰ ভাগিনীয়ে হয়। বুলবুলি নেওগৰ মানে এটা প্ৰচেষ্টা আৰু তেখেতৰ খুব সাধনা কৰে তাই সৰুৰ পৰা সাধনা কৰে। সাধনা কৰি কৰি তেখেতে প্ৰাপ্তি হৈছে আত্মাৰ লগত বিলীন হৈ এটা প্ৰাপ্তি হৈছে। তেখেতে যি সাক্ষাৎ তেখেতে মানে খুব আমি আচৰিত ধৰণৰ মানে যিবিলাক আমি ভাষাৰে বুজাব নোৱাৰোঁ। তেখেতৰ যি সাধনা তিনিচুকীয়া প্ৰায় ৰাইজে জানে যে তেখেতৰ যি চিন্তাধাৰা আৰু তেখেতৰ যি আধ্যাত্মিক চিন্তাধাৰা যি দৰ্শন আমি তিনিচুকীয়া ৰাইজে বিশেষকৈ জানে। আপোনালোকে আহক, তেখেতে সুন্দৰভাৱে আয়োজন কৰিছে। আই মাতৃসকলক দিহানাম গোৱাবৰ কাৰণে এটা সকলো আইসকলক মাতিছে আৰু গোটেই ৰাইজ আহিছে ইতিমধ্যে আৰু আশা থাকিল অনাগত 25-26 তাৰিখে আপোনালোকে আহক, চাওক আৰু তেখেতসকলৰ ওপৰত প্ৰাৰ্থনা কৰক। তিনিচুকীয়া উন্নয়নৰ কথা চিন্তা কৰক আৰু তিনিচুকীয়া মানে ঐক্যতাবোধ যাতে সদায় আমি একেলগে থাকোঁ তাৰে কামনা কৰি এই তেখেতসকলৰ পৰা আশীৰ্বাদ লওক। মা দেউতাক বাবাৰ আশীৰ্বাদ লওক, আমাৰ শিৱ বাবাৰ আশীৰ্বাদ লওক আৰু তেখেতে যাতে আমাক সুন্দৰভাৱে চলাই নিব পাৰে। আমাৰ ঘৰৰ সকলোৱে পৰিয়াল আৰু তিনিচুকীয়াখন এখন উন্নয়ন হিচাপে যাতে লৈ যাব পাৰে তেখেতসকলৰ বাবে প্ৰাৰ্থনা কৰক তাই কামনা কৰিছোঁ। ৰাইজে সদায় এটা কথা চিন্তা কৰিব, যিকোনো সদায় কাম কৰিবলৈ আধ্যাত্মিক চিন্তা চৰ্চা যদি আমি কামবিলাক কৰোঁ তেনেহ'লে সামাজিকভাৱে আমি আগবাঢ়ি যাব পাৰিম আৰু আমাৰ সকলো কাম সফল হ'ব। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।